হেল্ল' সকলোৱে নমস্কাৰ ল'ব। আমাৰ নেশ্যনেল কাউন্সিল জইণ্ট কনচালটেটিভ মেচিনাৰীৰ তৰফৰ পৰা অষ্টম দৰমহা আয়োগৰ যিখন ড্ৰাফটিং কমিটি বনোৱা হৈছিল, সেই ড্ৰাফটিং কমিটি মেম্বাৰসকলক উদ্দেশ্যি এখন লেটাৰ প্ৰকাশ কৰা হৈছে। আৰু সেই লেটাৰখন কি কাৰণে প্ৰকাশ কৰা হৈছে, তাৰ যিটো উদ্দেশ্য, সেই উদ্দেশ্যটো কি, এই কথাখিনি ভালদৰে বুজি পাবলৈ মই আজি এই ভিডিঅ'টো বনাইছোঁ। এতিয়া এই লেটাৰখন জানুৱাৰীৰ 20 তাৰিখে প্ৰকাশ পাইছে, 2026 জানুৱাৰীৰ 20 তাৰিখে প্ৰকাশ পাইছে। আৰু এই চিঠিখনে কাক এড্ৰেছ কৰিছে যে টু অল দ্য ড্ৰাফটিং কমিটি মেম্বাৰ্ছ। এতিয়া ড্ৰাফটিং কমিটি মিনছ ইয়াতে কি বুজাব বিচাৰিছে যে অষ্টম দৰমহা আয়োগ যিখন কমিটি গঠন কৰা হৈছে, সেই কমিটিখনক নেশ্যনেল কাউন্সিল জইণ্ট কনচালটেটিভ মেচিনাৰীৰ তৰফৰ পৰা, ষ্টাফ ছাইডৰ তৰফৰ পৰা কেনেকুৱা পৰামৰ্শ দিব বা কেনেকুৱা বিষয়ত অষ্টম দৰমহা আয়োগে গুৰুত্ব দিব লাগিব, সেই বিষয়ে যিখিনি পৰামৰ্শাৱলী ষ্টাফ ছাইডৰ তৰফৰ পৰা জনোৱা হ'ব অষ্টম দৰমহা আয়োগক, সেই কমিটিখনৰ কথা ইয়াতে উল্লেখ কৰা হৈছে। আৰু ইয়াৰ উদ্দেশ্যটো কি যে টু প্ৰিপেয়াৰ HCPC মেমৰেণ্ডাম অন বিহাফ অফ ষ্টাফ ছাইড অফ NCJCM। এতিয়া চিঠিখনত যিখিনি কথা উল্লেখ কৰিছে তাৰ সাৰমৰ্মখিনি এনেকুৱা যে বৰ্তমান সময়ত যিহেতু চৰকাৰে অষ্টম দৰমহা আয়োগৰ যিখন কমিটি বা যিটো অফিচ বহিব অষ্টম দৰমহা আয়োগৰ বিষয়ে আটাইখিনি আলোচনা কৰিবলৈ বা কাম কাজখিনি আগবঢ়াই নিবলৈ, সেই কমিটিৰ অফিচটো কি কৰিছে, এলট কৰিছে। আৰু সেইটো ক'ত হ'ব, আপোনাৰ চন্দ্ৰলোক বিল্ডিং, জনপথ, নিউ দিল্লী। গতিকে আমাৰ নিউ দিল্লীৰ জনপথত থকা চন্দ্ৰলোক বিল্ডিঙত অফিচটো যিহেতু হ'ব, গতিকে সেই অফিচত যেতিয়া আমাৰ অষ্টম দৰমহা আয়োগে নিজৰ কাম কাজ আৰম্ভ কৰিব, সেই কাম কাজ আৰম্ভ কৰাৰ সময়তে হয়তো অষ্টম দৰমহা আয়োগে ষ্টাফ ছাইডৰ তৰফৰ পৰা কি পৰামৰ্শ আছে সেইসমূহ বিচাৰিব পাৰে। গতিকে যেতিয়াই বিচাৰে তেতিয়াই লগে লগে যদিহে ষ্টাফ ছাইডে আটাইখিনি বস্তু দিব পাৰে, পৰামৰ্শখিনি যদিহে দিব পাৰে, তেনেহ'লে অষ্টম দৰমহা আয়োগৰ যিখিনি কাম কাজ, সেই কাম কাজখিনি ত্বৰান্বিত হ'ব, সোনকালে হোৱাৰ সম্ভাৱনা আছে। সেইকাৰণে কি কৰিছে, আপোনাৰ শিৱগোপাল মিশ্ৰই, ছেক্ৰেটাৰী শিৱগোপাল মিশ্ৰই চিঠিখন লিখিছে। আৰু তেওঁ লিখিছে যে therefore it has been decided, সেই সিদ্ধান্ত লোৱা হৈছে যে to convene a meeting of the drafting committee at 13C Firoz Shah Road, New Delhi on the 25th of February 2026 at 10:30 AM to discuss and decide about the process and modalities of drafting the memorandum। যিখিনি প্ৰচেছ আছে ড্ৰাফটিং কৰাৰ ক্ষেত্ৰত, সেইখিনি সম্পন্ন কৰাৰ কাৰণে আটাইখিনি ড্ৰাফটিং কমিটি মেম্বাৰ্ছকে মাতিছে 2026 চনৰ 25 ফেব্ৰুৱাৰী তাৰিখে। আৰু কি হ'ব, এইটো আপোনাৰ এসপ্তাহ থাকিব লাগিব, ষ্টে ফৰ এ উইক এট দিল্লী ফ্ৰম 25 ফেব্ৰুৱাৰী 26 অনৱাৰ্ড। যিহেতু কাম কাজখিনি কৰোঁতে সময় লাগিব, এদিনতে হোৱা বস্তু নহয়, যিহেতু আটাইবিলাক বিষয় ইয়াতে উত্থাপন হ'ব বা আটাইবিলাক দিশ চালি জাৰি চোৱা হ'ব, গতিকে সময় লাগিব। আৰু সেই সময়খিনি যাতে সুন্দৰকৈ প্ৰত্যেকগৰাকী সদস্যই দিব পাৰে, তাৰ কাৰণে এসপ্তাহৰ টাইম লৈ যাব দিছে, আৰু যাতে সেই সময়ছোৱাত ধুনীয়াকৈ কাম কাজখিনি সম্পন্ন কৰিব পাৰে। গতিকে therefore the drafting committee members are requested to plan their program accordingly। আৰু সেয়ে কি কৰা হৈছে, ড্ৰাফটিং কমিটি মেম্বাৰ্ছক এই প্লেনটো তেনেকৈ কৰিবলৈ অনুৰোধ জনোৱা হৈছে। গতিকে লাহে লাহে হ'লেও আমাৰ অষ্টম দৰমহা আয়োগৰ যিখিনি কাম কাজ, সেই কাম কাজখিনি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত ষ্টাফ ছাইডৰ পৰা পদক্ষেপ লোৱা হৈছে। এতিয়া অষ্টম দৰমহা আয়োগখনে যেতিয়াই নতুন অফিচত বহি কাম কাজ কৰা আৰম্ভ কৰিব, আমি আশা কৰিম যাতে তেওঁলোকে কৰ্মচাৰীৰ যিখিনি বৰ্তমান সমস্যা হৈ আছে এই বৰ্ধিত মূল্যবৃদ্ধিৰ যুগত, সেই বৰ্ধিত মূল্যবৃদ্ধিৰ পৰা সকাহ যিমান পাৰি সিমান সোনকালে যাতে দিয়াৰ কাৰণে চেষ্টা কৰে। আৰু চেষ্টাটো কেনেকৈ কৰিব লাগিব, যাতে যিমান পাৰি সিমান সোনকালে অষ্টম দৰমহা আয়োগখন কাৰ্যকৰী ৰূপত আনিব পৰা যায়, সেইটোৱে কৰিব লাগিব। গতিকে আজিলৈ ইনফৰ্মেশ্যনটো ইমানেই। পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম। ধন্যবাদ।